নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইদিন আমি ত্ৰিকোণমিতিক পৰিচয় পঢ়ি থাকোঁতে প্ৰথমে আমি ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত আমি কিছুমান নিৰ্দিষ্ট সূক্ষ্ম কোণৰ কাৰণে ত্ৰিকোণমিতিক অনুপাত পঢ়িলোঁ। তাৰপিছত আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত পঢ়িলোঁ আৰু শেষত আমি ত্ৰিকোণমিতিক অভেদ পঢ়িলোঁ। আৰু এইকেইটাৰ জৰিয়তে বা এইকেইটাৰ আধাৰত আমি কিছুমান সমস্যাৰ সমাধান কৰিলোঁ। আমি ক'বলৈ গ'লে যিখিনি আমি ত্ৰিকোণমিতি আলোচনা কৰি আছিলোঁ সেয়া সম্পূৰ্ণ থিয়ৰিটিকেল পাৰ্ট আছিল ত্ৰিকোণমিতিৰ। আমি কোনো ব্যৱহাৰিক দিশত যোৱা নাছিলোঁ। তোমালোকে যদি মনত পেলোৱা, আমি ত্ৰিকোণমিতিক পৰিচয় অধ্যায়ৰ একদম প্ৰথম ক্লাছটোতে দুটা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ উদাহৰণ দুটা দিছিলোঁ আমি, যে আমি এজোপা গছৰ উচ্চতা কেনেকৈ জুখিম বা আমি পাহাৰটোৰ পৰা ঘৰটোৰ দূৰত্ব কেনেকৈ জুখিম। এয়া হ'ল ত্ৰিকোণমিতিৰ তোমাৰ ব্যৱহাৰিক পাৰ্ট। ঠিক আছে। চ' আজিৰ ক্লাছত আমি ব্যৱহাৰিক দিশত ত্ৰিকোণমিতি কেনেকৈ প্ৰয়োগ হয় তাকে আমি আলোচনা কৰিম। অৰ্থাৎ আজি আমি যি অধ্যায়টো আলোচনা কৰিবলৈ গৈ আছোঁ সেয়া হ'ল আমাৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ। ঠিক আছে, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ পঢ়িবলৈ যাওঁতে ইয়াত আমি দুটা কথাই আলোচনা কৰিম। সেয়া হ'ল আমাৰ উচ্চতা আৰু দূৰত্ব। ঠিক আছে, আমি ইয়াত ত্ৰিকোণমিতিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত আমি উচ্চতা আৰু দূৰত্ব আমি জুখিম। ঠিক আছে, আমি এতিয়া ত্ৰিকোণমিতিৰ কিছুমান ব্যৱহাৰিক দিশ বা ত্ৰিকোণমিতিৰ প্ৰয়োগৰ বিষয়ে আমি আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ত্ৰিকোণমিতিৰ কিছুমান ব্যৱহাৰিক প্ৰয়োগ পঢ়িব যোৱাৰ আগতে আমি দুটামান কথা জানিব লাগিব। সেইকেইটা হ'ল আমাৰ, অৰ্থাৎ দুটা কোণৰ বিষয়ে জানিব লাগিব। সেই কোণ দুটা হ'ল আমাৰ উঠন কোণ বা এংগল অফ এলিভেশ্যন, আৰু এটা হ'ল আমাৰ পতন কোণ, এংগল অফ ডিপ্ৰেশ্যন। সেই দুটা কোণৰ বিষয়ে আমি আগতে ভালকৈ জানিব লাগিব। ঠিক আছে, এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ যে উঠন কোণ আৰু পতন কোণ মানেনো কি। ধৰি লোৱা তুমি এটা বিল্ডিঙৰ ছাদত আছা। ঠিক আছে, এই ছাদৰ পৰা তুমি দুটা বস্তু দেখা পাই আছা। ওপৰৰ ফালে ধৰি লোৱা সূৰ্য দেখা পাই আছা, আৰু ধৰি লোৱা তলপিনে তুমি এটা গাড়ী দেখা পাইছা। এতিয়া এই সূৰ্যটো চাবলৈ তুমি কেনেকৈ চাবা? এই ছবিটো দেখুওৱা যিটো ৰেখাডাল দেখা পাইছা সেইটো দিশত তুমি সূৰ্যটো চাব লাগিব। এই ৰেখাডালক কোৱা হ'ব তোমাৰ সূৰ্য সাপেক্ষে নিৰীক্ষণ বিন্দু। ঠিক আছে, একেদৰে গাড়ীখন চাবলৈও তোমাৰ এই তলপিনে এডাল নিৰীক্ষণ ৰেখা আঁকিব লাগিব। এই ৰেখাডালৰ নিচিনাকৈ আমি এডাল নিৰীক্ষণ ৰেখা আঁকিম। ঠিক আছে, চ' আমি এই সূৰ্যৰ চাবলৈ আমি এডাল নিৰীক্ষণ ৰেখা ওপৰ পালে তেনেকুৱা হ'ব। ঠিক তেনেকৈ গাড়ীখন চাবলৈ আমি তলপিনে এডাল নিৰীক্ষণ ৰেখা পাম। ঠিক আছে, এতিয়া আমি উঠন কোণ আৰু পতন কোণ বুজিবলৈ যাওঁতে আৰু এটা শব্দ বা আৰু এটা ৰাশি আমাৰ টাৰ্ম জানিব লাগিব। সেইটো হ'ল আমাৰ অনুভূমিক ক্ষমতা। এতিয়া অনুভূমিক ক্ষমতা মানেনো কি? একদম সাধাৰণ কথা, অনুভূমিক ক্ষমতা কি? পৰীক্ষাত এইটো প্ৰশ্ন নুসুধে আমাক। যে জানিব লাগিব যে অনুভূমিক ক্ষমতা মানেনো কি। অনুভূমিক ক্ষমতা মানে হ'ল নিৰীক্ষণ বিন্দুৰ পৰা আমি এডাল ৰেখা আঁকিম ভূমিৰ সমান্তৰালকে, সেই ৰেখাডালেই হ'ল আমাৰ অনুভূমিক ক্ষমতা। আমি এই ছবিটো যদি বা এই ৰিপ্ৰেজেণ্টেশ্যন যদি চাওঁ, অনুভূমিক ক্ষমতা কি হ'ব? এই ক্ষেত্ৰত আমাৰ নিৰীক্ষণ বিন্দু হ'ল আমাৰ চকু। আমি চকুৰ পৰা দুটা বস্তু চাই আছোঁ, গতিকে চকু হ'ল আমাৰ নিৰীক্ষণ বিন্দু। এতিয়া চকুৰ পৰা বা চকুৰ এই বিন্দুটোৰ পৰা ভূমি সাপেক্ষে ভূমিৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকি দিলোঁ। এই ৰেখাডাল কি হ'ল? তোমাৰ ভূমিৰ সমান্তৰাল। এই ৰেখাডালকে কোৱা হ'ব তোমাৰ অনুভূমিক ক্ষমতা। এতিয়া ছবিটো তোমালোকে নিশ্চয় দেখা পাইছা। এই অনুভূমিক ক্ষমতা আৰু সূৰ্যটো চাবলৈ তোমাৰ যোনটো নিৰীক্ষণ ৰেখা আছে তাৰ মাজত এটা কোণ সৃষ্টি হ'ল। সেই কোণটোকে কোৱা হ'ব তোমাৰ এংগল অফ এলিভেশ্যন বা উঠন কোণ। ঠিক আছে, গতিকে উঠন কোণ মানে কি? যে অনুভূমিক ক্ষমতাৰ ৰেখাৰ যোনডাল আছে তাৰ ওপৰ ফালে এটা বস্তু নিৰীক্ষণ কৰিবলৈ আমাৰ নিৰীক্ষণ ৰেখা আৰু অনুভূমিক ক্ষমতাৰ মাজত যোনটো কোণ সৃষ্টি হয় তাকে আমি কি বুলি ক'ম? উঠন কোণ বুলি ক'ম। আমাৰ সংজ্ঞাটো শিকিব নালাগে, জাষ্ট বুজি লোৱা উঠন কোণ মানেনো কি। আমি নিশ্চয় গম পালোঁ যে আমাৰ অনুভূমিক ক্ষমতাৰ ওপৰৰ ফালে যোনডাল ৰেখা আছে আৰু অনুভূমিক ক্ষমতাৰ মাজৰ কোণটোকে আমি কি বুলি ক'ম? উঠন কোণ বুলি ক'ম। একেদৰে অনুভূমিক ক্ষমতা আৰু তাৰ তলপিনে যোনডাল নিৰীক্ষণ ৰেখা আছে তাৰ মাজৰ কোণক আমি কি বুলি ক'ম? পতন কোণ বা এংগল অফ ডিপ্ৰেশ্যন। বুজি পাইছানে উঠন কোণ আৰু পতন কোণ মানে নেকি? চ' এইবোৰৰ আধাৰত আমি ত্ৰিকোণমিতিৰ কিছুমান ব্যৱহাৰিক প্ৰয়োগ কৰিম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কথা এটা উল্লেখ কৰোঁ। তোমালোকে মনত ৰাখিবা, নিৰীক্ষণ বিন্দু য'তেই নহওক কিয়, লাগিলে ভূমিতে হওক বা ভূমিৰ ওপৰতে হওক, য'তেই নিৰীক্ষণ বিন্দু নহওক কিয় তাতে কিন্তু তোমাৰ অনুভূমিক ক্ষমতা আঁকি ল'ব লাগিব বা প্ৰয়োজন হ'ব। আৰু সেইটো সাপেক্ষেহে আমি উঠন কোণ আৰু পতন কোণ বনাই পেলাই আমি ত্ৰিকোণমিতিৰ ব্যৱহাৰিক প্ৰয়োগ কৰিম। ঠিক আছে, তোমালোকে অনুশীলনী 9.1 উলিয়াই ল'বা। আৰু এই অনুশীলনী 9.1ত কিছুমান সমস্যা দিয়া আছে। সেই সমস্যাবোৰ সমাধান কৰোঁতে আমি তাত ত্ৰিকোণমিতিৰ ব্যৱহাৰিক প্ৰয়োগ দেখা পাম। ঠিক আছে, আমি এটা এটাকৈ আলোচনা কৰোঁ এতিয়া প্ৰশ্নসমূহ আৰু সমাধানো কৰিম। চোৱা, প্ৰথম প্ৰশ্নটো আমাক কি লিখিছে? ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কুশলীয়ে বগাই আছে। ৰছীডালে ভূমিৰ সমতাৰ লগত উৎপন্ন কৰা কোণটো হ'ল 30 ডিগ্ৰী। খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। চ' আমাক কি বুলি কৈছে? এই প্ৰশ্নটো আমাক কি বুলি কৈছে?
যে এটা খুঁটি আছে, তাৰ লগত এটা ৰছী টানকৈ বান্ধি দিয়া আছে, আৰু এই ৰছীডালত এজন চাৰ্কাছ কুশলীয়ে বগাই আছে। ৰছীডালে ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে? 30 ডিগ্ৰী কোণ কৰিছে। তেতিয়া আমাৰ উলিয়াব কি লাগে? খুঁটাটোৰ উচ্চতা উলিয়াব লাগে। ইয়াত আমাৰ ৰছীডালৰ দিশ দি আছে 20 মিটাৰ। ঠিক আছে, এতিয়া আমি ব্যৱহাৰিক প্ৰয়োগ কেনেকৈ কৰি সমস্যাটোৰ সমাধান কৰি পেলাই খুঁটিটোৰ উচ্চতা উলিয়াওঁ। এই সমস্যাটো যদি আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন দ্বাৰা বুজিব যাওঁ, আমি কেনেকৈ বুজিম? চোৱা, এটা খুঁটা বুলি কৈছে উলম্ব খুঁটা। উলম্ব বুলি কওঁতে 90 ডিগ্ৰী কোণ কৰিবই ভূমিৰ লগত। এই খুঁটাৰ শীৰ্ষৰ পৰা এডাল ৰছী বান্ধি লৈছে। ঠিক আছে, আৰু এই ৰছীডাল খুব টানকৈ বান্ধিছে, কোনো মাজত কোনো ওলমি থকা নাই, একদম টানকৈ আছে, আৰু এইটো ভূমিৰ লগত বান্ধি থোৱা আছে, আৰু এই ৰছীডালত এটা চাৰ্কাছ কুশলীয়ে বগাই আছে। আৰু এটা কণ্ডিশ্যন কি দিয়া আছে প্ৰশ্ন তোমালোকে চাবা, এই ৰছীডাল আৰু ভূমিৰ সমতাৰ মাজৰ কোণটো হ'ল আমাৰ কিমান ডিগ্ৰী আছে? 30 ডিগ্ৰী। আৰু ৰছীডালৰ দিশ দি আছে আমাৰ 20 মিটাৰ। এতিয়া উলিয়াব লাগে এই খুঁটাটোৰ উচ্চতা। ছবিটো নিশ্চয় দেখা পাইছা। এই ছবিৰ পৰা তাত আমি জ্যামিতিক ৰূপ দিম। এই ছবিটোৰ স্পষ্টকৈ আমি দেখা পাইছোঁ এই ছবিটোৰ জ্যামিতিক ৰূপটো হ'ল এটা ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। চবৰ চকুত নিশ্চয় পৰিছে। আৰু এই ত্ৰিভুজটোৰ আমি এইটো কি ত্ৰিভুজ পালোঁ? আমি সমকোণী ত্ৰিভুজ। গতিকে আমি ত্ৰিভুজটোত কি দেখা পালোঁ? যে ইয়াত এটা মান দিয়া আছে আমাৰ, কাৰ মান দিয়া আছে আমাৰ ইয়াত? ত্ৰিভুজটোক ABC নামাকৰণ কৰিলে আমি প্ৰশ্নটোৰ পৰা আমি কি দিয়া আছে পাম? যে ACৰ মান 20 মিটাৰ ৰছীডালৰ দিশ, আৰু C কোণটোৰ যোগ কিমান? 30 ডিগ্ৰী। আৰু উলিয়াব লাগিব কাৰ মান? আমাৰ ABৰ মান। চ' ইয়াত আমি ত্ৰিকোণমিতি এপ্লাই কৰি পেলাই আমি এই AB যোগটো উলিয়াই দিব পাৰি। ঠিক আছে, সমাধান চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সমাধান কৰোঁতে তাত আমিতো এনেকুৱা খুঁটাৰ ৰছী আঁকি নল'ম। তাত আমি কি কৰিম? জ্যামিতিক ছবি আঁকিম। চ' আমি ৰৈখিক চিত্ৰ আঁকিম। যিকোনো বস্তু নিদিয়ককৈ আমি ৰেখাৰে বুজাম। ঠিক আছে, চ' আমি ৰেখাৰে কি কৰোঁ? আমাৰ যিখিনি প্ৰশ্নত কণ্ডিশ্যন দিয়া আছে সেইখিনি আমি আঁকিব চেষ্টা কৰোঁ। আমি ছবিটো আঁকো। চ' মনত ৰাখিবা, সদায় তোমালোকৰ আগতে ভূমি আঁকি ল'বা। ঠিক আছে, চ' আমি ভূমি আঁকিলোঁ। এইটো ভূমি, তাত এটা উলম্ব খুঁটা আছে, তাক আমি নাম দিলোঁ AB। ঠিক আছে, আৰু তাত টানকৈ এটা ৰছী বান্ধি থোৱা আছে, য'ত চাৰ্কাছ কুশলীয়ে বগাই আছে। চ' AC ৰছী হ'ব। তাৰপিছত প্ৰশ্নটো আমাক কি কণ্ডিশ্যন দিয়া আছে? এই ৰছীডালে ভূমিৰ সমতাৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে? 30 ডিগ্ৰী। আৰু ৰছীডালৰ দিশ হ'ল তোমাৰ কিমান? 20 মিটাৰ। কথাখিনিতো আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্ট গম পালোৱেই, ছবিটো এইটো পালোঁ আমি। ঠিক আছে, এতিয়া প্ৰশ্নটো সুধিছে আমাক যে খুঁটাটোৰ উচ্চতা অৰ্থাৎ AB যোগটো উলিয়াব লাগে। চ' এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ পালোঁ ইয়াত, নিশ্চয় বুজি পাইছা। চ' ইয়াত সমকোণী ত্ৰিভুজটোৰ AC বাহুৰ যোগ দিয়া আছে আৰু C কোণৰ যোগ দিয়া আছে। উলিয়াব লাগে কাৰ মান? আমাৰ ABৰ মান। এতিয়া চোৱা, আমি যিখিনি ত্ৰিকোণমিতিক অনুপাত প্ৰথমতে শিকিছিলোঁ, ইয়াত যদি আমি এপ্লাই কৰি দিওঁ তেতিয়া আমি ABৰ মানটো পাই যাম। কেনেকৈ পাই যাম চোৱা, এই সমকোণী ত্ৰিভুজৰ C কোণ সাপেক্ষে এই AC বাহুডাল আমাৰ কি হ'ব? অতিভুজ। C কোণ সাপেক্ষে AB কি হ'ব? আমাৰ লম্ব। আৰু BC কি হ'ব? আমাৰ ভূমি। এতিয়া আমাৰ কাৰ জোখ উলিয়াব লাগে? লম্ব উলিয়াব লাগে। চ' আমাক দিয়া আছে কি? অতিভুজ। উলিয়াব লাগে কি? আমাৰ লম্ব। গতিকে অতিভুজ আৰু লম্ব এই দুটা সম্পৰ্কত থকা কোনটো ত্ৰিকোণমিতিক অনুপাত আছে? তোমালোকে মনত পেলোৱা যে লম্ব আৰু অতিভুজ থকা ত্ৰিকোণমিতিক অনুপাত কি? আমাৰ চাইন অনুপাত। একদম প্ৰথম অনুপাতটোতে কি আছে? আমাৰ P আৰু H ৰ সম্পৰ্ক আছে। গতিকে আমি এই কোণটো সাপেক্ষে চাইন অনুপাত ল'লে আমি এই দুটাৰ সম্পৰ্ক পাই যাম। তেতিয়া এই সমাধান কৰি পেলাই আমি AB উলিয়াই দিম। ঠিক আছে, চ' আমি এনেকৈ সমাধান কৰিম। চাবলৈ তোমালোকে পৰিচয় দিব লাগিব যে ইয়াত AB হ'ল খুঁটি, AC হ'ল তোমাৰ ৰছীৰ দিশ, আৰু C মানে হ'ল তোমাৰ কিমান ডিগ্ৰী? 30 ডিগ্ৰী। আমি লিখি ল'লোঁ কথাখিনি যে AB হ'ল খুঁটিৰ উচ্চতা, AC হ'ল ৰছীৰ দিশ, 20 মিটাৰ দিয়া আছে, আৰু C হ'ল আমাৰ 30 ডিগ্ৰী। তো উলিয়াবলৈ কাৰ মানে AB মান। ইয়াত আমি কি অনুপাত ব্যৱহাৰ কৰিম? কি গম পালোঁ? আমি চাইন অনুপাত ব্যৱহাৰ কৰিম। চ' আমি লিখি ল'ম যে সমকোণী ত্ৰিভুজ ABCৰ চাইন কিমান ডিগ্ৰী আছে? আমাৰ ইয়াত 30 ইজ ইকুৱেল টু কি আমাৰ হয়? P/H। ইয়াত লিখি ল'ব পাৰা P/H বা ডিৰেক্টলি বাহু দুটাৰ অনুপাত। P মানে আছে AB, H মানে আছে আমাৰ AC। এইটো লিখিবলৈ এইটো লিখিলেও হ'ব, একো কথা নাই। এতিয়া সমাধান কৰি দিয়া। চ' চাইন 30 মানে আমি কিমান জানো? চাইন 30 মানে হ'ল আমাৰ 1/2। ইয়াত AB আমাৰ উলিয়াব লাগে, ACৰ যোগ দিয়া আছে আমাৰ 20। চ' এইটো জাষ্ট চিম্প্লিফিকেশ্যন কৰিব পাই যাম আমি। বৰ্জন কৰিলে কি পাম আমি? 2AB ইকুৱেল টু 20। চ' AB ইকুৱেল টু হ'ব আমাৰ 20/2, দেট ইজ 10। গতিকে কি গম পালোঁ? যে খুঁটিৰ উচ্চতা কিমান? আমাৰ 10 মিটাৰ। ঠিক আছে, এয়া হ'ল আমাৰ ত্ৰিকোণমিতিৰ ব্যৱহাৰিক প্ৰয়োগ। কুৱেশ্যন নম্বৰ 2 চোৱা। ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দুৰ পৰা ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা।
ঠিক আছে। চ' আমাৰ কি কৈছে যে ধুমুহাৰ ফলত এজোপা গছ ভাঙি যায়, কিন্তু ভঙা অংশটো গছৰ পৰা এৰাই যোৱা নাই। এৰাই নগৈ পেলাই কি হ'ল আমাৰ তাৰ আগটো আহি পেলাই ভূমিৰ লগত স্পৰ্শ কৰে, আৰু সেই ক্ষেত্ৰত সেই আগটোৱে এনেকুৱাকৈ স্পৰ্শ কৰি ভূমিৰ লগত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে? 30 ডিগ্ৰী। ঠিক আছে। আৰু কি দিয়া আছে আমাক যে গছজোপাৰ পাদবিন্দুৰ পৰা অৰ্থাৎ গুৰিৰ পৰা গছৰ আগটোৱে যে ভূমিক স্পৰ্শ কৰি আছে সেই মূৰটোৰ মাজত দূৰত্ব কিমান? আমাৰ 8 মিটাৰ। এতিয়া উলিয়াব লাগে আমাৰ গছজোপাৰ উচ্চতা। প্ৰশ্নটো আমাক কি কৈছে চোৱা, এজোপা গছ ধুমুহাৰ ফলত গছজোপা কি হ'ল? ভাঙি যায়, এটা অংশত ভাঙি যায়, কিন্তু ভাঙি যোৱাৰ ফলতো সম্পূৰ্ণকৈ এৰাই যোৱা নাই, বৰঞ্চ কিছু অংশ লাগি থাকি এনেকৈ হালি আহি পেলাই তাৰ আগটো কি কৰিছে? ভূমিক স্পৰ্শ কৰিছে, অৰ্থাৎ ভূমিত তেনেকুৱাকৈ হালি পৰি আছে। ঠিক আছে। তাৰপিছত আমাক কি কোৱা হৈছে যে এনেকুৱাকৈ ভঙা অংশটোৱে ভূমিক যে স্পৰ্শ কৰি আছে সেই অংশটো আৰু ভূমিৰ মাজত এটা কোণ সৃষ্টি হৈছে, আৰু কোণৰ জোখ কিমান ডিগ্ৰী কোণ কৰিছে বুলি কৈছে? আমাক 30 ডিগ্ৰী কোণ কৰিছে। ঠিক আছে। চ' দেখা পাইছে 30 ডিগ্ৰী কোণটো। তাৰপিছত কি বুলি কৈছে আমাক যে এই গছটোৱে আগটো যোনটো অংশ স্পৰ্শ কৰিছে সেই অংশটোৰ পৰা বা সেই বিন্দুটোৰ পৰা গছজোপাৰ পাদবিন্দু অৰ্থাৎ গুৰিটোৰ দূৰত্ব কিমান দি আছে? আমাৰ 8 মিটাৰ। চ' নিশ্চয় তোমালোকে দেখা পাইছে 8 মিটাৰ এইকণ। এতিয়া উলিয়াব লাগে কি? আমাৰ গছজোপাৰ উচ্চতা। ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গছজোপাৰ উচ্চতা মানে কি হ'ব? আমি যদি ছবিটো চাওঁ, গছটো এতিয়া ভাঙি পৰি আছে, সেই ক্ষেত্ৰত উচ্চতা কিমান হ'ব গছজোপাৰ? গছজোপাৰ উচ্চতা কি হ'ব? আমি প্ৰথমে এই গুৰিৰ পৰা এই ভঙা অংশখিনি জুখিব লাগিব, প্লাছ যিখিনি ওপৰৰ ভঙা অংশ আছে সেইখিনি হ'ব। অৰ্থাৎ এই দুটা অংশ যোগ কৰিলে আমি গছৰ উচ্চতা পাম। অৰ্থাৎ প্ৰথম গছজোপা যিটো ছবি চাইছিলোঁ সেইটোৱে গছজোপাৰ টোটেল উচ্চতা, কিন্তু যিহেতু ভাঙি পৰি আছে গতিকে আমি এই যিটো ছবি দেখা পাইছোঁ তাৰ পৰা আমি গছৰ উচ্চতা মানে কি হ'ব? এই অংশ, এই গুৰিৰ পৰা যোনটো ভঙা অংশ আছে তাৰ উচ্চতা প্লাছ ওপৰৰ যিটো ভঙা অংশ আছে এই দুটা উচ্চতা যোগ কৰিলে আমি কি পাম? গছজোপাৰ উচ্চতা পাম। চ' এয়া হ'ল ছবি। এতিয়া আমি ইয়াক আমি ৰৈখিক ৰূপ দিম, অৰ্থাৎ জ্যামিতিক ৰূপ দিম। চ' স্পষ্টকৈ ইয়াৰ জ্যামিতিক ৰূপটো কি হ'ব তোমালোকে দেখা পাই আছা। এইটো তোমাৰ কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব। ঠিক আছে। ইয়াৰ নাম দিলোঁ আমি ABC। গতিকে চ' আমাৰ ABC দিয়া থাকিলে ইয়াত কাৰ ভেলু দিয়া আছে? আমি ছবিৰ পৰা গম পালোঁ BC দিয়া আছে কিমান? আমাৰ 8 মিটাৰ। আৰু এংগল C দিয়া আছে কিমান? আমাৰ 30 ডিগ্ৰী। উলিয়াব দিছে গছজোপাৰ উচ্চতা। গছজোপা মানে কি হ'ব? আমাৰ AB হ'ব প্লাছ আমাৰ কি হ'ব? AC হ'ব। এই দুটা মিলি পেলাই সম্পূৰ্ণ গছজোপা বুজাব। ঠিক আছে। চ' প্ৰথমতে ভূমি আঁকি ল'ম। কি বুলি কৈছে আমাক? এজোপা গছ, মই ধৰিলে ইয়াৰ নাম দিলোঁ AB। ধুমুহাৰ ফলত এটা অংশত ভাঙি যায়, চ' ধৰিলোঁ এইটো অংশত ভাঙি গ'ল আমাৰ। ঠিক আছে। ভঙাৰ ফলত কি হ'ল? এই অংশটোৰ পৰা এই অংশটো কিন্তু সম্পূৰ্ণৰূপে এৰাই যোৱা নাই, বৰঞ্চ এইকণত লাগি থাকি পেলাই এই আগটো ভাঙি পেলাই আহি ইয়াত ভূমিত স্পৰ্শ কৰিছে। ধৰি লওঁ এইটো আমি এই ভঙা অংশটো এনেকুৱাকৈ তোমাৰ কি কৰিলে? ভূমিক স্পৰ্শ কৰিলে C বিন্দুত। অৰ্থাৎ ইয়াৰ নাম ধৰি লোৱা, এই বিন্দুটো দিলোঁ আমি D। অৰ্থাৎ এই AD অংশটোৱেই কিন্তু তোমাৰ কি বুজাই আছে? এই CD অংশ। এইটো মানে ভাঙি পেলাই আহি পেলাই ইয়াত এনেকৈ ৰূপ লৈছে। ঠিক আছে। তাৰপিছত আমাক দিয়া আছে ইয়াত কিমান? ইয়াৰ মান দিয়া আছে 30 ডিগ্ৰী। তাৰপিছত দিয়া আছে গছটোৰ পাদবিন্দুৰ পৰা এই বিন্দুৰ দূৰত্ব কিমান? 8 মিটাৰ। চ' এইটো আমাৰ 8। উলিয়াব লাগে কি? আমাৰ গছজোপাৰ উচ্চতা, অৰ্থাৎ আমাৰ AB উলিয়াব লাগিব। ঠিক আছে। এতিয়া চোৱা, ইয়াততো আমি এটা গম পালোঁ যে এটা কি ত্ৰিভুজ হ'ল? সমকোণী ত্ৰিভুজ গঠন হ'ল। চ' উলিয়াব দিছে আমাৰ AB। চ' AB উলিয়াবলৈ যাওঁতে ABটো কিন্তু আমাৰ এই ত্ৰিভুজটোত পৰা নাই। ঠিক আছে। চ' আমি গছজোপাৰ উচ্চতা কেনেকৈ উলিয়াম? চ' আমি নিশ্চয় দেখা পাই আছোঁ স্পষ্টকৈ যে ABক আমাৰ দুটা ভাগত ভাগ হৈ আছে। এটা ভাগ হ'ল আমাৰ AD আৰু এটা ভাগ হ'ল আমাৰ BD। আৰু এই AD ভাগটোৱে এনেকৈ পৰি পেলাই কি ৰূপ লৈছে? আমাৰ CD। গতিকে গছজোপাৰ উচ্চতাক আমি কি বুলি ক'ব পাৰোঁ? BD প্লাছ CD। বুজি পাইছানে? গছজোপাৰ উচ্চতা মানে কি হ'ব? BD প্লাছ CD। আচলতে গছজোপা AB, তাক আমি ক'ব লাগে BD প্লাছ AD, কিন্তু AD আকৌ কাৰ সমান আছে? আমাৰ CD সমান আছে। গতিকে আমি কি লিখিম ইয়াত? গছজোপাৰ উচ্চতা মানে হ'ল BD প্লাছ CD। অৰ্থাৎ এই ত্ৰিভুজটোৰ পৰা আমি ত্ৰিকোণমিতি প্ৰয়োগ কৰি পেলাই BDৰ জোখ উলিয়াম আৰু CDৰ জোখ উলিয়াম। যেতিয়া এই দুটা যোগ কৰি দিম তেতিয়া আমি গছজোপাৰ উচ্চতা পাই যাম। ঠিক আছে। প্ৰথমতে আমাৰ পৰিচয় দি ল'ব লাগিব এই ছবিটোত কি কি আছে। চ' আমি পৰিচয় দি দিলোঁ যে AB হ'ল গছজোপাৰ উচ্চতা AB। AD ইকুৱেল CD লিখিছোঁ কাৰণ এই অংশটো আৰু এই অংশ দুটা সমান, তোমালোক আগতেই কৈছোঁ। এয়া হ'ল আমাৰ ভঙা অংশ আৰু এংগল CD আছে 30 ডিগ্ৰী আৰু BC যোগ দি আছে আমাৰ 8। এতিয়া উলিয়াব লাগে কি? আমাৰ গছজোপাৰ উচ্চতা, অৰ্থাৎ AB উলিয়াব লাগে। তাৰ কাৰণে উলিয়াব লাগে আমাৰ BD আৰু AD বা CDৰ জোখ। গতিকে এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি ত্ৰিকোণমিতি এপ্লাই কৰি পেলাই আমি BD উলিয়াম আৰু কি উলিয়াম? আমি CD উলিয়াম। ঠিক আছে। চ' আমি লিখি ল'ম যে সমকোণী ত্ৰিভুজ কি আছে আমাৰ DBC বা CBDৰ। চোৱা আগৰ নিচিনাকৈ কৰিম আমি ইয়াত। আমাৰ ইয়াত কাৰ যোগ দিয়া আছে? C কোণ সাপেক্ষে
ভূমিৰ যোগ দিয়া আছে উলিয়াব লাগে কাৰ মান আমাৰ লম্ব আৰু কি উলিয়াব লাগে আমাৰ অতিভুজ এতিয়া আমি লম্ব উলিয়াও বা অতিভুজ উলিয়াও আমি ভূমিৰ লম্বৰ সম্পৰ্ক লাগিব তেতিয়া আমি উলিয়াব পাৰিম ঠিক আছে এতিয়া চোৱা তিনিটা ৰাশি পাম এটা হ'ল আমাৰ এটা কোণৰ যোগ এটা ভূমি আৰু এটা ধৰি লোৱা লম্ব এই তিনিটাৰ ভিতৰত যিকোনো এটা অজ্ঞাত থাকিব দুটা জ্ঞাত থাকিব সেই দুটাৰ পৰা আমি অজ্ঞাত ৰাশিটো উলিয়াই দিম দেট ইজ এই কোণটো আৰু ভূমিৰ যোগ দিয়া থাকিলে আমি লম্ব উলিয়াব পাৰিম বা আমি অতিভুজ উলিয়াব পাৰিম ঠিক আছে চ' আমি লম্ব উলিয়াবৰ কাৰণে আমাৰ ভূমিৰ লগত লম্বৰ সম্পৰ্ক থকা কোনটো ত্ৰিকোণমিতিক অনুপাত আছে ভূমি আৰু লম্ব সম্পৰ্ক থকা য়েছ tan অনুপাত আমি কি জানো যে tan 30 ডিগ্ৰী ইকুৱেল টু কি বা tan থিটা ইকুৱেল টু কি হয় আমাৰ p/d লম্ব আৰু ভূমিৰ অনুপাত তেতিয়া আমি লম্বটো পাই যাম তাৰপিছত তেনেকুৱাকৈ আৰু এটা অনুপাত ব্যৱহাৰ কৰিম যাতে আমাৰ ভূমি আৰু অতিভুজৰ সম্পৰ্ক থাকে তেতিয়া আমি কি পাই যাম অতিভুজৰ মান পাই যাম বা ভূমি আৰু অতিভুজ আৰু লম্বৰ অনুপাত ল'লেও হ'ব কাৰণ লম্বৰ মানটো অলৰেডি পায়ে থাকিম প্ৰথমতে ঠিক আছে প্ৰথমতে লম্বটো উলিয়াও তাৰ কাৰণে আমি কি অনুপাত ব্যৱহাৰ কৰিম tan অনুপাত ব্যৱহাৰ কৰিম চ' tan 30 ডিগ্ৰী ইজ ইকুৱেল টু কি আমাৰ আমি কি জানো p/b লম্ব আৰু ভূমিৰ অনুপাত লম্ব আছে আমাৰ bd ভূমি আছে আমাৰ bc সিম্পলিফাই কৰি দিয়া tan 30 মান আমি কিমান জানো 1/√3 bd মান আমি নাজানো bc মান দিয়া আছে আমাৰ 8 চ' আমি এইটো সিম্পলিফাই কৰিলে আমি bd মান পাই যাম √3 bd বজ্ৰগ্ৰহণ কৰি আছো আমি ইকুৱেল টু 8 চ' bd ইকুৱেল টু হ'ব আমাৰ 8/√3 ঠিক আছে আমি বিডিৰ যোগ পাই গ'লো এতিয়া লাগে কি আমাৰ সিডি তো সিডি উলিয়াবলৈ আমি কোনটো অনুপাত ব্যৱহাৰ কৰিম আমি যদি ভূমি আৰু লম্ব ব্যৱহাৰ কৰোঁ তেন্তে লম্ব নহয় অতিভুজ ভূমি আৰু অতিভুজ সম্পৰ্ক থকা ত্ৰিকোণমিতিক অনুপাতটো হ'ল আমাৰ কছ চেকো আছে আমি কছটোকে ব্যৱহাৰ কৰিম কছ বা আমি ইয়াৰ লগত সম্পৰ্ক দি উলিয়াব পাৰোঁ কাৰণ ইয়াৰ মানে অলৰেডি আমি গম পালোঁ কিমান 8/√3 সেইটো আমাৰ ইচ্ছা ঠিক আছে যিকোনো আমি কছটোকে ব্যৱহাৰ কৰোঁ ভূমি আৰু অতিভুজৰ সম্পৰ্ক চ' আমি লিখি ল'ম ইয়াত যে আকৌ কি অনুপাত ল'ব লাগিব আমাৰ কছ তেতিয়া আমি ভূমি আৰু অতিভুজৰ সম্পৰ্ক পাম b/h b মানে আছে bc h মানে আছে আমাৰ cd চ' cos 30 মানে আমি কিমান জানো cos 30 হ'ল আমাৰ √3/2 আৰু bc মান আমাক দিয়া আছে 8 cd চ' ইয়াক সিম্পলিফাই কৰি দিয়া বজ্ৰগ্ৰহণ কৰিলে √3 cd 8 to যাব 16 চ' cd ইকুৱেল টু পালোঁ আমি 16/√3 আমি বিডিৰ জোখো পাই গ'লো চিডিৰ জোখো পাই গ'লো এতিয়া গছ জোখৰ উচ্চতা এই দুটা যোগ কৰি দিলে হ'ল ঠিক আছে চ' তাকে কৰিম নিৰ্ণয় গছজোপাৰ উচ্চতা কি হ'ব আমাৰ বিডি প্লাছ চিডি চ' বিডিৰ ভেলু আছে 8/3 আৰু চিডিৰ ভেলু আছে আমাৰ 16/√3 আমি 8/√3 পালোঁ আৰু কি পাইছিলোঁ আমি 16/√3 এই দুটা যোগ কৰিলে আমি এনেকৈ যোগ কৰিম 8 + 16 চ' আমি 24/√3 ঠিক আছে ইয়াক আমি অকণ সিম্পলিফাই কৰি দিব পাৰোঁ 24 লিখিব পাৰোঁ আমি 8 × 3 ডিভাইড বাই কিমান √3 চ' √3 আমি কাটিব পাৰি কাৰণ 3 মানে হ'ল √3 × √3 ইয়াত দুটা √3 আছে গতিকে √3 3 কাটিলে হ'ব √3 কিমান পালোঁ আমি 8/√3 গতিকে গছজোপাৰ উচ্চতা পালোঁ আমি 8/√3 মিটাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 3 চোৱা এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত দুখন শ্লাইড স্থাপন কৰা আঁচনি লয় 5 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ বাবে তাই শীৰ্ষ 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত খালী থকাকৈ এখন শ্লাইড পচন্দ কৰে আনহাতে ডাঙৰ ল'ৰা ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত খালী থকা এখন আওগৰীয়া শ্লাইড বিচাৰে প্ৰতিটো ক্ষেত্ৰতে শ্লাইডৰ দৈৰ্ঘ্য কিমান হোৱা উচিত চ' ইয়াত কি কৈছে যে ঠিকা কাম কৰা ছোৱালী এজনীয়ে দুটা শ্লাইড বনায় দুটা শ্লাইডৰ তোমাৰ যোগ বেলেগ বেলেগ এটা শ্লাইডৰ তোমাৰ উচ্চতা আছে 1.5 আৰু এই শ্লাইডটো ভূমিৰ লগত কোণ কৰে 30 ডিগ্ৰী আনটোৰ উচ্চতা দিয়া আছে তোমাৰ 3 মিটাৰ আৰু তোমাৰ ভূমিৰ লগত কিমান কোণ কৰে 60 ডিগ্ৰী এতিয়া আমি শ্লাইড দুটাৰ দিশ উলিয়াব লাগে মানে ছবিত চালে ভালকৈ বুজি পাম প্ৰশ্নত কি সুধিছে তোমালোকে চিত্ৰত শ্লাইড দেখিবলৈ পাইছা এ হ'ল শ্লাইড চ' এইটো একদম চিম্পল এই শ্লাইডটো যদি আমি ৰৈখিক চিত্ৰ কৰিম কি পাম নিশ্চয় এটা সমকোণী ত্ৰিভুজ পাম এই সমকোণী ত্ৰিভুজটোৰ আমাৰ উচ্চতা দিয়া আছে আৰু ভূমিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে সেয়া আমাক দিয়া আছে শ্লাইডৰ দিশ উলিয়াব লাগে একদম চিম্পল ত্ৰিকোণমিতি এপ্লাই কৰি পেলাই আমি এই শ্লাইড দিশ উলিয়াই দিব পাৰিম ঠিক আছে চ' আমি ছবিটো আঁকিয়ে ল'লোঁ এয়া আমাৰ শ্লাইড বুজাব ইয়াত শ্লাইডৰ উচ্চতা এইটো শ্লাইড আমাৰ শ্লাইডৰ উচ্চতা ইয়াত 30 ডিগ্ৰী কোণ কৰিছে ইয়াত কিমান কৰিছে 60 ডিগ্ৰী এই দুয়োটা ক্ষেত্ৰতে আমাৰ শ্লাইডৰ দিশ
অৰ্থাৎ AC উলিয়াব লাগে আৰু কি উলিয়াব লাগে আমাৰ PR উলিয়াব লাগে। একদম ইজি। আমি সমাধান কেনেকৈ কৰিম? এইটো এটা সমকোণী ত্ৰিভুজ, এইটো এটা সমকোণী ত্ৰিভুজ, দুবাৰ কৰিব লাগিব আমাৰ দুয়োটা স্লাইডৰ দিশ উলিয়াবলৈ। চ' ইয়াত আমি ত্ৰিকোণমিতিক অনুপাত এপ্লাই কৰিম। এতিয়া কোনটো অনুপাত এপ্লাই কৰিম? আমাক দিয়া আছে কাৰ মান? ABৰ মান, অৰ্থাৎ লম্ব দিয়া আছে। যিকোণ সাপেক্ষে উলিয়াব লাগে কাৰ মান? ACৰ মান, অৰ্থাৎ অতিভুজ উলিয়াব লাগে। গতিকে আমি কোনটো অনুপাত ব্যৱহাৰ কৰিম? আমি কোনটো অনুপাত ব্যৱহাৰ কৰিব লাগিব? কাৰ সম্পৰ্ক ল'ব লাগিব আমাৰ? যোনটো দিয়া আছে আৰু যোনটো আমাক উলিয়াব লাগে। দিয়া আছে লম্ব, উলিয়াব লাগে অতিভুজ। লম্ব আৰু অতিভুজ কোনটো অনুপাতত আছে আমাৰ? একদম প্ৰথম অনুপাতটো সেয়া হ'ল আমাৰ সাইন। গতিকে ইয়াত 30 ডিগ্ৰী সাপেক্ষে সাইন অনুপাত ব্যৱহাৰ কৰিলে আমি AC মান পাই যাম। একেদৰে ইয়াতো আমি 60 ডিগ্ৰী সাপেক্ষে সাইন অনুপাত ব্যৱহাৰ কৰিলে আমি PR মান পাই যাম। ঠিক আছে, একদম ইজি। চ' প্ৰথমে আমি পৰিচয় দি লওঁ। চ' আমি পৰিচয় দি ল'লোঁ যে AC আৰু PR শ্লাইড দুটাৰ দিশ, AB প্ৰথম শ্লাইডৰ উচ্চতা, PQ দ্বিতীয় শ্লাইডৰ উচ্চতা, ইয়াৰ জোখকেইটা দিয়া আছে আমাৰ, আৰু এই কোন দুটা জোখ আমি লিখি ল'লোঁ। ঠিক আছে, এতিয়া আমি দুয়োটা সমকোণী ত্ৰিভুজ এটা এটাকৈ ব্যৱহাৰ কৰিম। সাইন অনুপাত ব্যৱহাৰ কৰি দিলে আমি দুয়োটা আমাৰ প্ৰশ্ন যি উলিয়াব দিছে তাকে আমি পাই যাম। ঠিক আছে, চ' প্ৰথমতে আমি সমকোণী ত্ৰিভুজ, প্ৰথমটোকে লওঁ কি আছে আমাৰ? ABCৰ কি অনুপাত ব্যৱহাৰ কৰিব লাগে বুলি কৈছোঁ আমি? সাইন অনুপাত। সাইন 30 ইজ ইকুৱেল টু আছে আমাৰ কি? লম্ব বাই অতিভুজ AB বাই AC। চ' সাইন 30 মান জানো আমি কিমান? 1/2। AB জোখ দি আছে আমাৰ কিমান? 1.5। AC জোখ আমি নাজানো, আমাক উলিয়াব লাগে। চ' আমি বজ্ৰগুণন কৰিলে পাই যাম AC 2 × 1.5 আৰু 2 পূৰণ কৰিলে কিমান পাওঁ আমি? 3.0 বা 3 মিটাৰ। শ্লাইডৰ দিশ পাই গ'লোঁ এইটো। ঠিক আছে, একেদৰে এইটো কৈ দিওঁ, ইয়াতে কৰি আছোঁ। একদম ইজি যে সমকোণী ত্ৰিভুজ এতিয়া কি হ'ব আমাৰ? PQRৰ একে অনুপাত ব্যৱহাৰ কৰিম, দুয়োটা একে অংক আমাৰ। সাইন 60 ইকুৱেল টু আমাৰ কি হ'ব? PQ বাই PR। ঠিক আছে, লম্ব বাই অতিভুজ, সাইন 60 ভেলু আমি জানো √3/2, PQৰ মান দি আছে 3 আৰু PR আমি নাজানো, উলিয়াব লাগে। চ' আমি চিম্প্লিফাই কৰিম। √3 PR ইজ ইকুৱেল টু হ'ব আমাৰ 2 × 3 বা 6। এইটো 2 × 3 ৰাখোঁ, কাৰণ ইয়াত কাটাকাটি কৰিব লাগিব আমাৰ। চ' PR ইকুৱেল টু হ'ব 2 × 3 ডিভাইডেড বাই কি হ'ব আমাৰ? √3। চ' √3 ৰে 3 √3 বাৰ যাব, গতিকে PRৰ মান পালোঁ আমি, PR হ'ব ইকুৱেল টু হ'ব আমাৰ 2√3 মিটাৰ। চ' দুয়োখন শ্লাইডৰ আমি দিশ পাই গ'লোঁ। প্ৰথম শ্লাইডৰ দিশ পালোঁ আমি 3 মিটাৰ আৰু দ্বিতীয় শ্লাইডৰ দিশ পালোঁ আমি 2√3 মিটাৰ। শ্লাইড দুটাৰ দিশ পালোঁ আমি 3 মিটাৰ আৰু 2√3 মিটাৰ। ঠিক আছে।